নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ পাৰ্ট 4 আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বোৰত এইটো অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। যদি তোমালোকে সেইবোৰ ভিডিঅ' চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, সেইবোৰ ভিডিঅ' চাই ল'বা। কুৱেশ্যন নম্বৰ 12, প্ৰাচীন ভাৰতৰ জাতিভেদ প্ৰথাৰ বিষয়ে আলোচনা কৰা। উত্তৰ: প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থাৰ সকলোতকৈ উল্লেখযোগ্য দিশটো আছিল জাতি ব্যৱস্থা। এই জাতি ব্যৱস্থাৰ উৎপত্তি গুৰিতে আছিল বৰ্ণ ব্যৱস্থা। ঋগ্বেদতেই এই বৰ্ণ ব্যৱস্থাৰ উল্লেখ পোৱা যায়, য'ত বৰ্ণসূত্ৰ নামৰ এটা অধ্যায় আছে আৰু সেই সময়ত এই বৰ্ণ শব্দই ৰং সূচাইছিল। ভাৰতলৈ আৰ্যসকলৰ আগমন, অনাৰ্যসকলৰ লগত তেওঁলোকৰ সফল সংগ্ৰাম আৰু তেওঁলোকে ভাৰতত থাকিবলৈ লোৱাৰে পৰা তেওঁলোকে অনাৰ্যসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিবলৈ বৰ্ণ শব্দৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত আৰ্যসকলক আৰ্যবৰ্ণ আৰু অনাৰ্যসকলক দশ বৰ্ণ হিচাপে চিহ্নিত কৰা হৈছিল। সেয়েহে ঋগ্বেদৰ সময়ত বগা ৰঙৰ আৰ্যবন আৰু ক'লা ৰঙৰ অনাৰ্যবন আছিল দুটা সামাজিক ভাগ। আনহাতে জীৱিকাৰ ওপৰত ভিত্তি কৰি আৰ্যসকলক তিনিটা ভাগত ভাগ কৰা হৈছিল। সেইকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য। অৰ্থাৎ পুৰোহিত, যুঁজাৰু আৰু উৎপাদনকাৰী বা সাধাৰণ লোক, এই তিনিটা আছিল আৰ্যসকলৰ মাজত থকা বৃত্তিধাৰী লোক। যিসকল সংস্কৃত ভাষাত পটু আছিল, বেদসমূহ অধ্যয়ন কৰিছিল, তেওঁলোকক ব্ৰাহ্মণ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। আকৌ যিসকল যুদ্ধ বিদ্যা আৰু প্ৰশাসনত পাৰ্গত আছিল, তেওঁলোকক ক্ষত্ৰিয় বা যুঁজাৰু শ্ৰেণীত আৰু উৎপাদনৰ লগত জড়িত থকা সাধাৰণ লোকসকলক বৈশ্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। গতিকে এই শ্ৰেণী বিভাজন আছিল অৰ্থনৈতিক আৰু সুবিধা ভিত্তিক আৰু মানুহে শ্ৰেণীগত স্থানৰ পৰিৱৰ্তন কৰিব পাৰিছিল। তেতিয়া এই শ্ৰেণী বিভাজন জন্মগত আৰু ধৰাবন্ধা হোৱা নাছিল। সাধাৰণতে এই আৰ্যসকলে অনাৰ্যসকলক পৰাজিত কৰাৰ পিছত অনাৰ্যসকলক দাস হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে অনাৰ্যসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিবলৈ সমাজত এটা শ্ৰেণী বিভাজনৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু তাৰ ফলতেই সৃষ্টি হৈছিল ক্ষুদ্ৰ শ্ৰেণীৰ। কোনো বুৰঞ্জীবিদে অৱশ্যে ক'ব খোজে যে সেই সময়ত উত্তৰ পশ্চিম ভাৰতত শূদ্ৰ নামৰ যিটো জনগোষ্ঠী আছিল, তাৰ পৰাই শূদ্ৰ শ্ৰেণীটোৰ সৃষ্টি হয়। যি কি নহওক, এইদৰেই ভাৰতত শূদ্ৰ নামৰ যিটো জনগোষ্ঠী আছিল, তাৰ পৰাই শূদ্ৰ শ্ৰেণীটোৰ সৃষ্টি হয়। যি কি নহওক, এইদৰেই সমাজত বৰ্ণ সচেতনতাই ঠাই পালে আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ নামৰ চাৰিটা শ্ৰেণীৰ সৃষ্টি হ'ল। সমাজৰ এই শ্ৰেণী বিভাজনত ব্ৰাহ্মণসকলেই সৰ্বোচ্চ আসন দখল কৰিছিল। ধৰ্মশাস্ত্ৰ, তৰ্কশাস্ত্ৰ আৰু মনুস্মৃতিৰ মতে বেদ আৰু শাস্ত্ৰসমূহ অধ্যয়ন কৰা আৰু শিক্ষা দিয়া, দান দিয়া আৰু গ্ৰহণ কৰা আৰু যজ্ঞ পতাই আছিল ব্ৰাহ্মণ শ্ৰেণীৰ প্ৰধান কৰ্তব্য। প্ৰথম অৱস্থাত ব্ৰাহ্মণ শব্দই ব্ৰহ্মত্ব ধাৰণ কৰিব পৰা ক্ষমতাক সূচাইছিল। ব্ৰাহ্মণসকলে সাধাৰণতে ৰজাৰ পৃষ্ঠপোষকতাক লগুৱা লিকচৌহ কৰহীন বিলাসী জীৱন উপভোগ কৰিছিল। এই সুবিধাভোগী শ্ৰেণীটোৱে আনকি গধুৰ শাস্তিৰ পৰাও ৰেহাই পাইছিল। পৰৱৰ্তী কালত এনেকুৱা এটা অৱস্থা হৈছিলগৈ যে তেওঁলোকে নিজৰ কৰ্তব্যত পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও তেওঁলোকৰ সামাজিক মৰ্যাদা আৰু সুবিধাৰ কোনো ব্যতিক্ৰম নহৈছিল। ক্ষত্ৰিয় বা ৰাজন্য বা যুঁজাৰুসকলে সমাজত দ্বিতীয় স্থান দখল কৰিছিল। দেশৰ প্ৰজাবৰ্গক ৰক্ষা কৰা, দেশ শাসন কৰা, যুদ্ধ কৰা আৰু যজ্ঞ অনুষ্ঠিত কৰাই ক্ষত্ৰিয়সকলৰ প্ৰধান
কাম। ধৰ্মশাস্ত্ৰ আৰু অৰ্থশাস্ত্ৰৰ মতে অধ্যয়ন কৰা, দান দিয়া, পূজা কৰা আৰু জীৱ জন্তুক সুৰক্ষা দিয়া হৈছে ক্ষত্ৰিয়সকলৰ প্ৰধান কৰ্তব্য। সমাজৰ তৃতীয় স্থানত আছিল বৈশ্যসকল। তেওঁলোকক গৃহপতি বুলিও কোৱা হৈছিল। উৎপাদন কৰা, জীৱ জন্তু পালন কৰা, ব্যৱসায় বাণিজ্য কৰা আদিয়েই হ'ল এওঁলোকৰ প্ৰধান কৰ্তব্য। বেদ বা শাস্ত্ৰসমূহ অধ্যয়ন কৰা, যজ্ঞ অনুষ্ঠিত কৰা, দান দিয়া, প্ৰয়োজনীয় সময়ত অস্ত্ৰ তুলি ধৰাৰো সুবিধা তেওঁলোকৰ আছিল। শূদ্ৰসকলক সমাজৰ সকলোতকৈ নিম্নবৰ্গৰ লোক হিচাপে চিহ্নিত কৰা হৈছিল। তেওঁলোকক কোনো ধৰণৰ পবিত্ৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু বৈদিক পন্থা অৱলম্বন নকৰাকৈ সৰু যজ্ঞ তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিছিল। এইদৰে শূদ্ৰসকলক উপৰোক্ত তিনিটা শ্ৰেণীয়ে দাস বা চাকৰ হিচাপে ব্যৱহাৰ কৰিছিল। এইখিনিতে উল্লেখযোগ্য যে আদিতে বল বিক্ৰম থকাৰ বাবে সমাজত ক্ষত্ৰিয়সকলৰ স্থানহে উচ্চ আছিল। কিন্তু বেদ শাস্ত্ৰত পাৰ্গত হৈ উঠা পুৰোহিত বা ব্ৰাহ্মণ শ্ৰেণীয়ে নিজৰ স্থান সৰ্বোচ্চ কৰিবৰ কাৰণে পৰৱৰ্তী বৈদিক সাহিত্যসমূহত কিন্তু নতুন কথাৰ সংযোজন কৰিলে। উদাহৰণস্বৰূপে ঋগ্বেদৰ পুৰুষ মুক্ত খণ্ডত উল্লেখ কৰা হ'ল যে ব্ৰহ্মাৰ মুখৰ পৰা ব্ৰাহ্মণসকল, বুকুৰ পৰা ক্ষত্ৰিয়সকল আৰু কৰঙণৰ পৰা বৈশ্যসকল আৰু ভৰিৰ পৰা শূদ্ৰসকলৰ জন্ম হয়। প্ৰথম অৱস্থাত আৰ্যসকলে নিজকে দ্বিবীজ বুলি ঘোষণা কৰিছিল আৰু তেওঁলোকৰ মাজত ব্যক্তিক লৈ শ্ৰেণীগত পৰিৱৰ্তনো সম্ভৱ আছিল। কিন্তু ঋগ্বেদৰ যুগৰ পিছৰ ফালে সমাজত শ্ৰেণী বিভাজন অধিক কটকটীয়া হৈ পৰিছিল। সমাজত শান্তি শৃংখলা ৰক্ষা কৰি নিজৰ নিজৰ কাম নিয়াৰিকৈ কৰি যাবৰ কাৰণে উলিওৱা এই ব্যক্তিসকলক শ্ৰেণী বিভাজন জন্মগত হৈ পৰিল। কিন্তু তেতিয়ালৈ কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সমাজ ব্যৱস্থাত কৃষি ব্যৱস্থাৰ বিশেষ উন্নতি নোহোৱাৰ বাবে উৎপাদনকাৰী শ্ৰেণী আৰু উপভোক্তা শ্ৰেণীৰ মাজত বিশেষ পাৰ্থক্য পৰিলক্ষিত নহৈছিল। কিন্তু পৰৱৰ্তী কালত কৃষি ব্যৱস্থাৰ উন্নতিৰ লগে লগে অনাৰ্যসকলক চাকৰ আৰু দাস শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা হ'ল। উৎপাদিত দ্ৰব্যৰ ব্যৱসায় বাণিজ্য আৰু উৎপাদনৰ বাবে প্ৰয়োজনীয় অন্যান্য সৰঞ্জামৰ উদ্ভাৱনৰ কাৰণে আৰু লগতে উৎপাদনৰ কামতো বৈশ্য শ্ৰেণী নিয়োজিত হ'ল। ক্ষত্ৰিয়সকলে উৎপাদনৰ ক্ষেত্ৰত দিয়া সুৰক্ষাৰ বাবে উৎপাদিত দ্ৰব্যৰ ওপৰত বহু কৰ বহুৱাবলৈ ল'লে আৰু ব্ৰাহ্মণসকলে নিজকে শাৰীৰিক শ্ৰমৰ পৰা আঁতৰাই নিলে। এইদৰে ক্ষত্ৰিয় আৰু ব্ৰাহ্মণসকল বৈশ্য আৰু শূদ্ৰসকলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। আনহাতে শূদ্ৰ আৰু বৈশ্যসকলৰ মাজত ব্যৱধান আছিল। পৰৱৰ্তী কালত এই চাৰি বৰ্ণৰ মাজত হোৱা আন্তঃবিবাহ আৰু বিদেশী লোকৰ আগমনৰ ফলত অনেক নতুন নতুন শ্ৰেণীৰ জন্ম হ'ল আৰু এওঁলোকৰ সকলোকে শূদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ'ল। আকৌ বিদেশী আক্ৰমণকাৰীসকলৰ বহুতে স্থায়ী বসবাস কৰি ৰাজ্য পাতি ক্ষত্ৰিয় ধৰ্ম পালন কৰিবলৈ লোৱাত ভাৰতীয় ব্ৰাহ্মণ শাস্ত্ৰসকলে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ ক্ষত্ৰিয় বা ব্ৰাত্য ক্ষত্ৰিয় বুলি চিহ্নিত কৰিলে। তেওঁলোক একে সময়তে বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি তাঁতী, তেলী, কুমাৰ, সোণাৰী আদি অসংখ্য উপশ্ৰেণী আৰু উপজাতিৰ সৃষ্টি হ'ল। আনহাতে ব্ৰাহ্মণসকলেও নিজৰ সৰ্বোচ্চতা বজাই ৰাখিবলৈ বিভিন্ন নিয়মৰ সৃষ্টি কৰিলে। ফলস্বৰূপে জাতি ব্যৱস্থা আৰু অধিক কটকটীয়া হৈ পৰিল। উল্লেখযোগ্য যে সমাজত থকা বিভিন্ন শ্ৰেণীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বৰ্ণ শব্দৰ ঠাইত জাতি শব্দৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰণ ব্ৰাহ্মণ্য আইন প্ৰণেতাসকলে পিছত সৃষ্টি হোৱা বিভিন্ন শ্ৰেণীবিলাকক বৰ্ণ সংকটৰ জাতি বুলি পৰিচয় দিয়ে। জন্ম আৰু জাতৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণী বিভাজনবোৰ সৃষ্টি হোৱাৰ পৰাই জাতি শব্দৰ প্ৰচলন হয়। পৰৱৰ্তী সময়ত এই বিভিন্ন জাতিবোৰে আৰ্যকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হোৱা সময়ৰ পৰা স্তৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকৰ সামাজিক মৰ্যাদা প্ৰতিষ্ঠিত হয়। প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থাৰ আন এক উল্লেখযোগ্য দিশ হ'ল
কৃষিভিত্তিক অৰ্থনীতি আৰ্যসকলে প্ৰব্ৰজনৰ অভ্যাস এৰি স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পৰাই তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰো পৰিৱৰ্তন আহিল। খ্ৰীষ্টপূৰ্ব ৮ম শতিকা মানৰ পৰা লোৰ নাঙল আৰু অন্যান্য সা সৰঞ্জামৰ ব্যৱহাৰ আৰম্ভ হয়। ইফালে আৰ্যকৰণ প্ৰক্ৰিয়াৰ ফলত সমাজৰ জনজাতীয় চৰিত্ৰ ভাগি যোৱাত ব্যক্তিগত সম্পত্তিৰ প্ৰৱণতা বাঢ়ি আহিল আৰু মাটিও হৈ পৰিল পৰিয়াল সাব্যস্ত। কৃষিভিত্তিক অৰ্থনীতি গঢ় লৈ উঠাৰ লগে লগে বিভিন্ন ব্যক্তি আৰু বেপাৰ বাণিজ্যৰো পথ মুকলি হ'ল আৰু সৃষ্টি হ'ল নতুন নতুন চহৰ নগৰ, লগতে সমাজৰ শ্ৰেণী বিভাজনবোৰ ব্যক্তিৰ লগত জড়িত হৈ পৰিল। বৈদিক যুগৰ পিছৰ ফালে আৰ্যসকলৰ সমাজ ব্যৱস্থাত এজন ব্যক্তিয়ে সমগ্ৰ জীৱন অতিবাহিত কৰিবৰ কাৰণে কিছুমান বিশেষ নীতি নিয়ম প্ৰৱৰ্তন হ'ল আৰু মানুহৰ জীৱনটো 4টা ভাগত বিভক্ত কৰা হ'ল। ব্ৰহ্মচাৰ্য বা ছাত্ৰ জীৱন, গাৰ্হস্থ্য বা পাৰিবাৰিক জীৱন, বানপ্ৰস্থ বা সাংসাৰিক মোহ ত্যাগ জীৱন আৰু সন্ন্যাস বা পৰিয়াল ত্যাগী অৰণ্য নিবাসী জীৱন। ইয়াৰ প্ৰতিটো ভাগকে একোটা আশ্ৰম বোলা হৈছিল। অৱশ্যে কাৰ্যক্ষেত্ৰত ই আশ্ৰম ব্যৱস্থা কিমান দূৰ ৰূপায়িত হৈছিল তাক কোৱা সহজ নহয়। তদুপৰি বাল্য বিবাহৰ প্ৰচলন, সতী যোৱা প্ৰথাৰ প্ৰচলন আদিও আছিল প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থাৰ উল্লেখনীয় দিশ। ঋগ্বেদত বিধৱা বিবাহৰ প্ৰচলনৰ বহু উদাহৰণ আছে যদিও গুপ্তসকলৰ দিনত বিধৱা বিবাহক সমৰ্পণ দিয়া হোৱা নাছিল। এক পত্নী বিবাহেই সাধাৰণ নিয়ম আছিল যদিও বহুপত্নী বিবাহৰো প্ৰচলন আছিল। সমগোত্ৰ বা বংশ পৰিয়ালৰ মাজত বিবাহ নিষিদ্ধ আছিল। বৈদিক যুগত বহু বিবাহৰ লগতে বহুপতি প্ৰথাৰো প্ৰচলন আছিল। সেই সময়ত তিৰোতাৰ স্থান উচ্চ আছিল আৰু পুৰুষৰ সৈতে সমানে ধৰ্মীয় কামত অংশগ্ৰহণ কৰিছিল। যদিও পৰৱৰ্তী কালত সমাজত তেওঁলোকৰ স্থান ক্ৰমান্বয়ে নিম্নগামী হোৱা পৰিলক্ষিত হয়। যৌতুক প্ৰথা আৰু কন্যা ধনৰ প্ৰচলন থকা উল্লেখ পোৱা যায়। গুপ্তসকলৰ ৰাজত্ব কালৰে পৰা দ্বিবীজ শব্দই কেৱল ব্ৰাহ্মণসকলক বুজাবলৈ লয় আৰু তেতিয়াৰ পৰাই অব্ৰাহ্মণ, বিশেষকৈ বৰ্ণ বহিৰ্ভূতসকলক অস্পৃশ্য হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা হয়। এইদৰে গুপ্তসকলৰ দিনৰ পৰাই সমাজত অস্পৃশ্যতাৰ প্ৰচলন হয়। এইদৰে আৰ্যসকলৰ আগমনৰ পৰাই ভাৰতীয় জনজাতীয় সমাজ ব্যৱস্থাৰ ভাঙন আৰম্ভ হৈ ক্ৰমান্বয়ে ব্ৰাহ্মণ্য প্ৰধান আৰু পুৰুষ প্ৰধান সমাজ ব্যৱস্থালৈ ৰূপান্তৰ হয়। কুৱেশ্যন নম্বৰ 13, পৰৱৰ্তী বৈদিক যুগৰ আৰ্যসকলৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। উত্তৰ: ঋগ্বেদৰ পাছত আৰ্যসকলৰ বিভিন্ন দিশত আমূল পৰিৱৰ্তন ঘটে। ঋগ্বেদৰ পাছত সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ এই তিনিখন বেদৰ উপৰি আৰু অৰণ্যক আৰু উপনিষদ ৰচিত হৈছিল। বিভিন্ন বুৰঞ্জীবিদসকলে অনুমান কৰে যে খ্ৰীষ্টপূৰ্ব 1000 পৰা খ্ৰীষ্টপূৰ্ব 600 ভিতৰত ঋগ্বেদৰ পৰৱৰ্তী কালত প্ৰায়বোৰ সাহিত্য সম্ভাৰ ৰচনা কৰা হৈছিল। সকলোবোৰ দিশ পৰ্যালোচনা কৰিলে দেখা যায় যে ঋগ্বেদৰ পাছত আৰ্যসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত বহু পৰিৱৰ্তন ঘটে। তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ লগে লগে আৰ্যসকলৰ বসতি স্থান পঞ্জাৱৰ বাহিৰেও গোটেই উত্তৰ ভাৰতত সিঁচৰিত হৈ পৰে। শেষৰ ফালে সিন্ধু আৰু গংগা নদীৰ উপত্যকা অঞ্চলত আৰ্যসকলৰ বিভিন্ন ফৈদে ভিন ভিন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰ্যসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ৰাজনৈতিক জীৱন: ঋগ্বেদৰ পৰৱৰ্তী যুগত আৰ্যসকলৰ বসতি বিস্তাৰৰ লগে লগে ৰাজশক্তি বৃদ্ধি হয় আৰু শাসন প্ৰণালীৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন ঘটে। আৰ্যসকলৰ বিভিন্ন ফৈদৰ লগত অনাৰ্যসকলৰ যোগসূত্ৰ স্থাপন হ'ল। নিজৰ শক্তি বৃদ্ধিৰ কাৰণে বিভিন্ন ফৈদৰ লগত সংঘৰ্ষ হয়। যুদ্ধত জয়লাভ কৰা সকলে সম্ৰাট, ৰাজচক্ৰৱৰ্তী উপাধি গ্ৰহণ কৰে। সম্ৰাট বা ৰাজচক্ৰৱৰ্তী উপাধি ল'বলৈ তেওঁলোকে অশ্বমেধ,
ৰাজহুই আদি অনুষ্ঠান সম্পন্ন কৰিছিল। সম্ৰাট শব্দটো পূব ভাৰতৰ ৰজাসকলে ব্যৱহাৰ কৰিছিল, আনহাতে দক্ষিণ ভাৰতৰ ৰজাসকলে ভোজ আৰু পশ্চিম ভাৰতৰ ৰজাসকলে স্বৰাট উপাধি গ্ৰহণ কৰিছিল। ৰজাসকল ক্ষত্ৰিয় আছিল। ৰাজপথসমূহ পুৰুষানুক্ৰমে চলিছিল। ৰজা নিৰ্বাচন কৰোঁতে প্ৰজাসাধাৰণে সদায় ৰাজবংশক প্ৰাধান্য দিছিল। ৰজাই ৰাজ্য শাসন কৰাৰ উপৰি সামৰিক আৰু বিচাৰ বিভাগৰ দায়িত্ব পালন কৰিছিল। ৰজাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ লগতে যুদ্ধৰ সময়ত ৰজাক সহায় কৰাই আছিল প্ৰজাসাধাৰণৰ মূল লক্ষ্য। পুৰোহিতসকলে ৰাজকাৰ্যত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। পুৰোহিতসকল ৰাজ পৰিয়ালৰ ধৰ্মগুৰু আছিল। পদাতিক, অশ্বাৰোহী আৰু ৰথী এই তিনি ভাগত সৈন্যবাহিনী ভাগ কৰা হৈছিল। বিভিন্ন ভাগত সেনাপতি নিয়োগ কৰা হৈছিল। অভিজ্ঞ আৰু বুদ্ধিমান লোকসকলক লৈ সভা আৰু সাধাৰণ লোকক লৈ সমিতি গঠন কৰা হৈছিল। সভাৰ মুৰব্বীজনক সভাপতি বোলা হৈছিল। সভা আৰু সমিতিয়ে দেশৰ গুৰুতৰ সমস্যাবোৰৰ ওপৰত আলোচনা কৰি তাৰ সমাধান উলিয়াইছিল। ৰজাৰ সভাপতিত্বত সমিতিৰ জৰিয়তে দেশৰ আন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছিল। সমিতি আলোচনাত সাধাৰণ লোকসকলে অংশগ্ৰহণ কৰিব পাৰিছিল। বৈদিক যুগৰ পাছৰ সময়ছোৱাত স্বাধীন প্ৰজাবৰ্গৰ পৰা ৰজাসকলে বলি, শুল্ক আৰু ভাগ এই তিনি প্ৰকাৰৰ কৰকাটল সংগ্ৰহ কৰিছিল। পৰৱৰ্তী বৈদিক যুগত সমিতি আৰু সভাৰ উল্লেখ পোৱা যায় যদিও সমিতিৰ ক্ষমতা একেবাৰে কমি গৈছিল। ইয়াৰ বিপৰীতে সভাৰ ক্ষমতা বৃদ্ধি পাইছিল। ৰজাই সভাৰ পৰামৰ্শৰ বিভিন্ন দেশ শাসন কৰিছিল। সভা গণতান্ত্ৰিক অনুষ্ঠান নাছিল, সমিতিহে গণতান্ত্ৰিক অনুষ্ঠান আছিল। সভা ৰাজমন্ত্ৰী আৰু উচ্চ কৰ্মচাৰীসকলৰ অনুষ্ঠান আছিল। প্ৰচলিত তথা অনুসৰণ কৰিও ৰজাসকলে ৰাজ্য শাসন কৰিছিল। অভিলেখ বা ৰাজপথ গ্ৰহণৰ সময়ত ব্ৰাহ্মণ গোবৰ্ধন ৰক্ষা কৰিম বুলি আৰু জনহিতকৰ কাম কৰিম বুলি ৰজাই প্ৰতিজ্ঞা কৰিব লাগিছিল। নৰহত্যা, গোধন অপহৰণ, সম্পত্তি চুৰি, সুৰাপান, ৰাজদ্ৰোহ আদি দণ্ডনীয় আছিল। কুৱেশ্যন নম্বৰ 14, পৰৱৰ্তী বৈদিক যুগৰ জনসাধাৰণৰ সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰা। উত্তৰ: ঋগ্বেদৰ যুগৰ পৰাই ভাৰতীয় সমাজ পিতৃ প্ৰধান আছিল। উল্লেখযোগ্য যে পৰৱৰ্তী বৈদিক যুগত সমাজত নাৰীৰ মৰ্যাদা বহু পৰিমাণে লাঘৱ হয়। এই যুগত বাল্য বিবাহক সমাজে স্বীকৃতি দিয়ে। শ্ৰেণী বিভাজনৰ কঠোৰতা আগতকৈ বৃদ্ধি পাইছিল। এই যুগত জাতিভেদ বংশানুক্ৰমিক কৰ্মৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। সকলো জাতিয়ে মাত্ৰ তেওঁলোকৰ নিৰ্ধাৰিত বৃত্তি অৱলম্বন কৰিব লাগিছিল। উদাহৰণস্বৰূপে ব্ৰাহ্মণসকলে পূজা পাতল অধ্যাপনা, ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহ, বৈশ্যসকলে ব্যৱসায় বাণিজ্য আৰু শূদ্ৰসকলে খেতি বাতি কৰিব লাগিছিল। মুঠতে এই যুগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য এই চাৰি ভাগত সমাজ বিভক্ত হৈছিল। শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত এই যুগত কিছুমান পৰিৱৰ্তন সাধন হৈছিল। গুৰু গৃহত থাকি ছাত্ৰ বা শিষ্যসকলে অধ্যয়ন কৰিব লাগিছিল। লিখা প্ৰথাৰ নিয়ম তেনেকৈ পোৱা নাযায়। গুৰুৰ মুখৰ পৰা শুনা কথাবোৰ শিষ্যসকলে আয়ত্ত কৰিব লাগিছিল। উৎসৱৰ জৰিয়তে গুৰুগৃহত শিষ্যসকলক লগুণ দিয়াৰ নিয়ম আছিল। অনাড়ম্বৰভাৱে গুৰুগৃহত শিষ্যসকলে জীৱন যাপন কৰিছিল। চুলি দীঘলকৈ ৰাখিছিল। ভিক্ষাৰ যোগেদি গুৰুক শুশ্ৰূষা কৰিছিল। শিক্ষা শেষ নোহোৱাকৈ আৰু গুৰুক বিদায় নিদিয়াকৈ গুৰুগৃহৰ পৰা শিষ্যসকল আঁতৰি আহিব নোৱাৰিছিল। ব্যক্তি স্বতন্ত্ৰতকৈ সমষ্টিগত জীৱন সম্পৰ্কে সমাজৰ আগ্ৰহ বেছি আছিল। সমবস আৰু সুৰাপানৰ প্ৰচলন আছিল। বিভিন্ন উপায় অৱলম্বন কৰি আৰ্যসকলে জীৱন উপভোগ কৰিছিল। বেশভূষা, স্বৰ্ণালংকাৰ আৰু পুষ্যভূষণ ব্যৱহাৰত আৰ্য নাৰী পশ্চাৎপদ আছিল। সামৰিক দিশত অৱশ্যে পৰিৱৰ্তন নকৰাকৈ থকা নাছিল। ব্ৰাহ্মণ সমাজৰ ক্ষমতা বৃদ্ধিৰ লগে লগে ক্ষত্ৰিয়সকলে মূৰ দাঙি উঠিবলৈ ধৰে, কিয়নো ক্ৰমাগতভাৱে ব্ৰাহ্মণসকলৰ বাঢ়ি অহা আধিপত্য ক্ষত্ৰিয়সকলে সহজে মানি ল'ব পৰা নাছিল।
পৰৱৰ্তী বৈদিক যুগত নাৰীক পুৰুষৰ অৰ্ধাংগিনী বুলি কোৱা হৈছিল যদিও নাৰীৰ সামাজিক মৰ্যাদা ক্ৰমে হানি হৈছিল কাৰণ পুৰুষৰ সৈতে ধৰ্মচাৰণ কৰাৰ অধিকাৰ নাৰীৰ নাইকিয়া হয় বাল্য বিবাহৰ প্ৰচলন বাঢ়ে নাৰীয়ে সম্পত্তিৰ ওপৰত অধিকাৰ হেৰুৱায় মাত্ৰ নাৰী পুৰুষৰ ভোগৰ সামগ্ৰীৰ দৰে হৈ পৰে ৰজাই বহু ৰাণী বিয়া কৰাইছিল অৱশ্যে সকলো ৰাণীয়ে ৰজাৰ পৰা সমান মৰ্যাদা পোৱা নাছিল পৰৱৰ্তী বৈদিক যুগত গমৰ নিচিনাকৈ ভাতো প্ৰধান খাদ্য আছিল মাংসৰ ব্যৱহাৰ ক্ৰমে কমি যায় এই সময়ছোৱাত মানুহে কপাহী আৰু ৰেচম কাপোৰৰ ব্যৱহাৰ কৰিবলৈ লৈছিল Question number 15 পৰৱৰ্তী বৈদিক যুগৰ অৰ্থনৈতিক জীৱন সম্বন্ধে আলোচনা কৰা উত্তৰ হিন্দু উপত্যকাৰ সভ্যতা নগৰকেন্দ্ৰিক আছিল যদিও আৰ্য সভ্যতা গাঁৱলীয়া সভ্যতা আছিল বুলি প্ৰমাণ পোৱা যায় গাঁৱেই আছিল সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনৰ মূল ভেটি পশুপালন আৰু খেতিবাতিয়ে আছিল আৰ্যসকলৰ জীৱন নিৰ্বাহৰ মূল উৎস প্ৰত্যেক পৰিয়ালৰ খেতিবাতি আছিল সকলো পৰিয়ালৰ সম্পত্তিকে সাধাৰণ সম্পত্তি বুলি ধৰা হৈছিল আৰু এখন উমৈহতীয়া বা পশুচাৰণ পথাৰ আছিল সকলোৰে সমান অধিকাৰ ভিত্তিত এই পথাৰখন সাজিছিল এই যুগত প্ৰতিটো পৰিয়ালৰ কাৰণে মাটিৰ ওপৰত ব্যক্তিগত অধিকাৰ স্বীকৃত হৈছিল এই ব্যৱস্থাৰ ফলস্বৰূপে প্ৰতিটো পৰিয়ালে খেতিৰ ওপৰত অধিক মনোযোগ দিয়ে খেতি মাটিৰ ওপৰত খেতিয়কৰ অধিকাৰ সাব্যস্ত হোৱাৰ লগে লগে মাটিৰ গৰাকী হিচাপে জমিদাৰ শ্ৰেণীৰ উদ্ভৱ হ'ল একোখন গাঁৱত মাত্ৰ একোজন জমিদাৰৰ অধিকাৰ সাব্যস্ত হৈ পৰিছিল ৰাজ্য বিস্তাৰৰ লগে লগে আৰ্যসকলৰ অৰ্থনৈতিক জীৱনত এক পৰিৱৰ্তন ঘটিল খাদ্য শস্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ধান গম জব আৰু তিল আদিৰ খেতি কৰিবলৈ ধৰে খাদ্য সামগ্ৰীৰ অধিক উৎপাদনৰ লগে লগে শিল্প বাণিজ্যৰ সূচনা হ'বলৈ ধৰে নগৰবোৰে বাণিজ্যৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায় বিনিময় প্ৰথাৰ দ্বাৰা বেহা বেপাৰ চলোৱা হৈছিল সাজপাৰ ছাল চমৰা আদি বেহা বেপাৰৰ প্ৰধান সামগ্ৰী আছিল কিৰাত তেওঁলোকৰ দ্বাৰা বেহা বেপাৰৰ প্ৰচলন ঘটোৱাৰ প্ৰমাণ পোৱা যায় মুদ্ৰাৰ কাৰণে সোণ ব্যৱহাৰ কৰা হৈছিল নিষ্ক আৰু কুণ্ঠভূষণ আদি নামৰ মুদ্ৰাৰ প্ৰচলন হৈছিল সেই যুগত শ্ৰমশিল্পৰ বিশেষ উন্নতি পোৱা যায় সেইসকলৰ ভিতৰত তাঁতী বাৰৈ কুমাৰ খাটক কমাৰ সোণাৰী আৰু কুমাৰ আদিয়ে উল্লেখযোগ্য এই বিভিন্ন শ্ৰেণীৰ ধাতুৰ সহায়ত বিভিন্ন বস্তুৰ আৱিষ্কাৰ কৰি সমাজৰ উন্নতি সাধন কৰিছিল এইখিনিত উল্লেখযোগ্য যে বিভিন্ন শিল্প গ্ৰহণৰ কাৰণে কোনো ব্যক্তিয়ে সমাজত হীন বুলি ঘৃণিত হোৱাৰ প্ৰমাণ পোৱা নাযায় সেই সময়ত ব্যৱসায় বাণিজ্য বৃদ্ধি পাইছিল বিহাৰ পঞ্জাৱ নেপাল আদি ঠাইৰ লগত বেহা বেপাৰৰ যোগাযোগ ঘটিছিল ছাগলীৰ চামৰা আৰু কাপোৰৰ ব্যৱসায় চলিছিল কিৰাত নামৰ উপজাতিটোৰে মৃগনাভিৰ ব্যৱসায় কৰিছিল শ্ৰদ্ধান নামৰ পণ্য ব্যৱসায়িক শ্ৰেণী এটিৰ উল্লেখ পোৱা যায় শতপথ ব্ৰাহ্মণত উল্লেখ থকা বানপানীৰ কাহিনী উল্লেখ কৰি বহুতে সেই সময়ত ভাৰত আৰু বেবিলনৰ মাজতো ব্যৱসায়ৰ আদান প্ৰদান ঘটিছিল বুলি ক'ব খোজে সেই যুগত লোহাৰ প্ৰচলন নিশ্চিত আছিল সোণ ৰূপ তাম আদি ঢালাই কৰি খোদাই কৰা হৈছিল ধাতুলিপিৰ উপৰি অন্যান্য ব্যৱসায় বৃদ্ধি পাইছিল সো আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু যদি পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ